নমস্কাৰ, আপুনি চাই আছে সিটি 18। মই জয়ন্ত মাধৱ গোস্বামী। শীঘ্ৰেই পূৰণ হ'ব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ 1391টা পদ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ চাকৰিৰ বাবে গঠন হ'ব নতুন আয়োগ। শুকুৰবাৰে অনুষ্ঠিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে গ্ৰহণ কৰে এই সিদ্ধান্ত। শীঘ্ৰে পূৰণ হ'ব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ 1391টা খালী পদ। শুকুৰবাৰে অনুষ্ঠিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকে বিভাগটোৰ খালী হৈ থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তিত অনুমোদন জনায়। কেবিনেট সিদ্ধান্ত অনুসৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তিৰ বাবে এখন নতুন আয়োগ গঠন কৰা হ'ব। দুয়োটা বৰ্গৰ নিযুক্তিৰ বাবে উমৈহতীয়া পৰীক্ষা পাতি প্ৰাৰ্থী বাছনি কৰাৰো বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে। থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ যিটো ৰিক্ৰুইটমেণ্ট ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন আমি ঠিক কৰিবলৈ লৈছোঁ আৰু ইয়াৰ দ্বাৰা সকলোকে একেলগে ইয়াত বাছনি কৰা হ'ব। ধৰক APSC নিচিনাই প্ৰায় হ'ব, APSC নহয়, তাতকৈ যেনেকৈ ষ্টাফ ছিলেকশ্যন বৰ্ড বা এনেকুৱা আছে, ঠিক তেনেধৰণে এই ষ্টেট লেভেলত আমি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ ৰিক্ৰুইটমেণ্ট কৰিব পৰা যায়, এই ব্যৱস্থা কৰা হৈছে। এতিয়াৰে পৰা প্ৰাথমিক আৰু মাধ্যমিক খণ্ডৰ চৰকাৰী বিদ্যালয়ৰ কোনো শিক্ষকে 30 দিনৰ বেছি ছুটি ল'লে সেই স্থানত নিৰ্ধাৰিত সময়ৰ বাবে অতিথি শিক্ষক নিয়োগ কৰা হ'ব। একোটা শৈক্ষিক বৰ্ষৰ বাবে অতিথি শিক্ষকক নিযুক্তি দিয়া হ'ব। 30 দিনৰকৈ বেছি যদি কোনোবাই ছুটি লয়, তেতিয়াহ'লে হয়তো সেই ছুটিৰ বিপৰীতে ইয়াত তৎকালীনভাৱে গেষ্ট টিচাৰ সেই সময়খিনিৰ কাৰণে নিযুক্তি দিব পাৰিব। শুকুৰবাৰৰ কেবিনেট বৈঠকে অসম আন্দোলনৰ ভুক্তভোগী তথা পৰিয়াল কল্যাণৰ বাবে গঠিত ন্যাস সমিতিত নতুনকৈ দুগৰাকী আছুৰ প্ৰতিনিধি বৃদ্ধি কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে। আছাম একৰ্ডৰ এখন ট্ৰাষ্ট 10 ডিচেম্বৰ তাৰিখে মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল, কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এজন সদস্য তাত অন্তৰ্ভুক্তি আছিল। আজি কেবিনেটে আৰু 2জন সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য অন্তৰ্ভুক্তিৰে 3জন সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰতিনিধি তাত মেম্বাৰ হিচাপে থাকিব আৰু লগতে প্ৰতিটো বিত্তীয় বৰ্ষত 5 কোটিকৈ টকা এই ট্ৰাষ্টৰ কাৰণে আমাৰ বাজেট নিৰ্ধাৰিত হ'ব। শুকুৰবাৰৰ কেবিনেটে গ্ৰহণ কৰা অন্যান্য সিদ্ধান্তসমূহৰ ভিতৰত আছে সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰৰ ম্যাদ 3 বছৰলৈ বৃদ্ধি, 2022 চনৰ ভিতৰত 4টাকৈ নতুন ফৰেনচিক লেবৰেটৰী স্থাপন, ফৰেনচিক লেবৰেটৰীত 14 গৰাকী বিজ্ঞানী আৰু 11 গৰাকী কনিষ্ঠ বিজ্ঞানীৰ সাময়িক নিযুক্তি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সংশোধনী বিধেয়কত অনুমোদন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সঞ্চালক আৰু উপ সঞ্চালক পদ দুটাক ক্ৰমে যুটীয়া আয়ুক্ত আৰু সহকাৰী আয়ুক্ত হিচাপে নামকৰণকে ধৰি কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত একেদিনাই আৰক্ষীৰ 2টা এনকাউণ্টাৰ। গুৱাহাটী মহানগৰীত সংঘটিত হ'ল প্ৰথমটো এনকাউণ্টাৰৰ ঘটনা। পাঞ্জাৱাৰীৰ দেৱনগৰত গুলীবিদ্ধ ইৰাণী গ্ৰুপৰ সদস্য, ইফালে বিশ্বনাথত গুলীবিদ্ধ হ'ল ড্ৰাগছ পেডলাৰ। গুৱাহাটীত আৰক্ষীৰ প্ৰথমটো এনকাউণ্টাৰ। ইৰাণী গ্ৰুপৰ সদস্যলৈ আৰক্ষীৰ গুলী। বিশ্বনাথত গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী। বিগত 15 ডিচেম্বৰৰ বিয়লি মহানগৰীৰ ছুপাৰ মাৰ্কেটৰ নতুন উৰণীয়া সেতুৰ তলত সংঘটিত হৈছিল ধন লুটৰ ঘটনা। বাইকত অহা 4জনীয়া এটা দলে গুৱাহাটী পৌৰ নিগমৰ এজন কৰ্মচাৰীৰ পৰা থপিয়াই নিছিল প্ৰায় 3,35,000 টকা। ভুক্তভোগী কৰ্মচাৰীজনৰ এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে অভিযান চলাই শুকুৰবাৰে লাখটকীয়াৰ পৰা গ্ৰেপ্তাৰ কৰে অমৰ গোৱালা নামৰ এইটো ইৰাণী গ্ৰুপৰ সদস্যক। আমাৰ এই ছুপাৰ মাৰ্কেট এৰিয়াত স্নেচিং কেছ এটা হৈছিল। 3,35,000 টকা আনি পেলাই বেংকত জমা কৰিবৰ কাৰণে 2জন ব্যক্তিয়ে বাইক লৈ ওলাই গৈছিল। তাতেই তেওঁলোকে এই নতুনকৈ কনষ্ট্ৰাকশ্যন কৰা ফ্লাইঅভাৰখনৰ তলত টাৰ্ণ লওঁতেই মানে দুখন
এখন বাইক আহি 4জন অচিনাকি ব্যক্তি আহি তেওঁলোকৰ পৰা এই পইচাখিনি কাঢ়ি লৈছিল। যেতিয়া আমি তেওঁলোকক কৰায়ত্ব কৰিব চেষ্টা কৰিলোঁ, এজন ব্যক্তি আমাৰ হাতত পৰিল। তেওঁৰ নাম আছিল অমৰ গোৱালা। গ্ৰেপ্তাৰ হোৱা অমৰ গোৱালাৰ ভাষ্যৰ স্বীকাৰোক্তিৰ ভিত্তিত আন 3 সদস্যৰ সন্ধানত শুকুৰবাৰে নিশা পাঞ্জাবাৰীৰ দেৱনগৰত অভিযান চলাব গৈছিল আৰক্ষী। কিন্তু আন্ধাৰৰ সুযোগ লৈ অমৰ গোৱালাই পলাবলৈ লওঁতেই গুলী চলাবলৈ বাধ্য হয় আৰক্ষী। প্ৰথমতে তেওঁ আমাক এটা ডাইৰেকশ্যনে নিলে, নি পেলাই অলপ দূৰ গৈ ক'লে যে এইটো ডাইৰেকশ্যন ভুল হৈছে। আন্ধাৰৰ সুযোগ লৈ আমাৰ যিজন অন ডিউটি কনষ্টেবল আছিল, তেওঁৰ হাতত হেণ্ডকাফো আছিল, তেওঁক ধাক্কা মাৰি পেলাই থৈ পেলাই লগতে যিজন আয়ো আছিল তেখেতকো জখম কৰি তেওঁ পলাব চেষ্টা কৰিলে। তেখেতক ভাৰ্বেলি ৱাৰ্ণিং কৰা হৈছিল, বহুতবাৰ ৰখাব চেষ্টা কৰা হ'ল, কিন্তু তেওঁ নৰখিল। তাৰপিছত আমি বাধ্যতামূলকভাৱে তেখেতৰ আঁঠুত গুলী একদম ফায়াৰ কৰিবলগীয়া হ'ল। ইফালে বিশ্বনাথ চাৰিআলিত পুনৰ ঘটিল এনকাউণ্টাৰৰ ঘটনা। গুলীবিদ্ধ ফকিৰ আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰী। ফকিৰক লগত লৈ ড্ৰাগছৰ ঘাটিত অভিযান চলাবলৈ যাওঁতেই গুলীচালনা কৰে আৰক্ষীয়ে। ভৰিত গুলী লাগিছে ড্ৰাগছ সৰবৰাহকাৰীটোৰ। শুকুৰবাৰে বিয়লি বিশ্বনাথ চাৰিআলিৰ এছটিচিৰ বাছ আস্থানৰ পৰা ড্ৰাগছ আৰু নগদ ধনসহ আৰক্ষীয়ে ফকিৰ আলীসহ গ্ৰেপ্তাৰ কৰিছিল 2 ড্ৰাগছ সৰবৰাহকাৰীক। গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি হাজৰিকা আৰু বিশ্বনাথৰ পৰা তুষাৰ জ্যোতি হাজৰিকাৰ ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নাহৰ ফুটুকী আৰু ঢেকীয়াপতীয়া বাঘৰ যুঁজত প্ৰাণ গ'ল নাহৰ ফুটুকীৰ। ঘটনাটো সংঘটিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ ভেৰণী বন শিবিৰৰ কাষৰ ভেৰণী বিলৰ পাৰত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভেৰণী বন শিবিৰৰ বনকৰ্মীয়ে পুৱাৰ ভাগত ভেৰণী বিলৰ পাৰত প্ৰত্যক্ষ কৰে প্ৰায় 2.5 বছৰীয়া মাইকী নাহৰ ফুটুকী বাঘজনীৰ মৃতদেহ। মৃতদেহ সন্দৰ্ভত ঊৰ্ধ্বতন কৰ্তৃপক্ষক বনকৰ্মীয়ে খবৰ দিয়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডিএফঅ ৰমেশ গগৈ সহ পশু চিকিৎসকৰ এটা দল ভেৰণী বন শিবিৰ এলেকাৰ ঘটনাস্থলীত উপস্থিত হয়। পশু চিকিৎসকৰ তদন্তত নাহৰ ফুটুকীজনী কোনো ঢেকীয়াপতীয়া বাঘৰ আক্ৰমণত মৃত্যু হোৱা বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে সাধাৰণতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত নাহৰ ফুটুকী বাঘৰ সংখ্যা তেনেই কম। ঢেকীয়াপতীয়া বাঘৰ বাসস্থান হোৱাৰ বাবেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত নাহৰ ফুটুকী বাঘ নাথাকে বুলি ধাৰণা কৰা হয়। মৃত নাহৰ ফুটুকী বাঘটোৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত বন নীতি নিয়ম অনুসৰি দাহ কৰে উদ্যান কৰ্তৃপক্ষই। ৰয়েল বেংগল টাইগাৰৰ এটেকত মাৰা বুলি আমি ঠাৱৰ কৰিছোঁ। তাতে বহুত জখম আছে আৰু হেড পৰ্চনটো ভাঙি গৈছে। এইটো বাঘ আৰু নাহৰ ফুটুকীৰ মাজতে সংঘৰ্ষত মৃত্যু হৈছে। এইটো আমাৰ NTCA প্ৰট'কল মতে আমি এতিয়া প্ৰট'কল মানি আমাৰ কমিটি মেম্বাৰসকল আহিলে তেওঁলোকে সাক্ষাতত পষ্টমৰ্টেম হ'ল, কাৰণটো নিৰ্ধাৰণ কৰা হ'ল। তাৰপিছত এতিয়া আমি এইটো একেবাৰে পুৰি পেলোৱাৰ ব্যৱস্থা কৰা হৈছে। নাহৰ ফুটুকী পোৱালিটো 2 বছৰীয়া মাইকী পোৱালি আৰু সেইবোৰাই আপোনাৰ ফ্ৰিঞ্জত কাজিৰঙা ফ্ৰিঞ্জত আহিছিলে, মাকে লৈ আহিছিলে। সেইটো সময়ত তাৰ ইঞ্জুৰি যোনটো আমি দেখিছোঁ, মাথাৰ ওপৰত ইঞ্জুৰি আছে আৰু দাঁতৰ ইঞ্জুৰি আছে। তাৰমানে বাঘে তাক মেবি ৰয়েল বেংগল টাইগাৰে তাক এটেক কৰিলে। এটেক কৰাৰ পিছত তাৰ মৃত্যু ঘটিলে। বনাঞ্চলৰ গড়ে টোপনি ধৰিছে জনাঞ্চলৰ বাসিন্দাৰ। শিৱসাগৰৰ নামতি দিক্সুত মুক্ত বিচৰণ দুটাকৈ গড়ৰ। দিখৌমুখৰ পাছত এইবাৰ গড়ে আশ্ৰয় লৈছে নামতি দিক্সুত। শিৱসাগৰৰ দিখৌমুখৰ পাছত এইবাৰ 2টা গড়ে টোপনি ধৰিছে নামতি দিক্সুবাসীৰ লগতে শিৱসাগৰৰ বন বিভাগৰ। কাজিৰঙাৰ পৰা মাজুলী হৈ 9 ডিচেম্বৰত শিৱসাগৰৰ দিখৌমুখৰ তেলিয়াডঙাত প্ৰৱেশ কৰিছিল গড় দুটাই। সেই গড় দুটাই বৰ্তমান অৱস্থান কৰিছেহি শিৱসাগৰৰ নামতি দিক্সু খনিকৰত। শনিবাৰে কাহিলী পুৱাতে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে গড় দুটা। বৰ্তমান গড়ৰ খোজৰ চিহ্ন চাই অভিযান অব্যাহত ৰাখিছে বন বিভাগে। ইপিনে গড় দুটাই বহু লোকৰ বাৰীত প্ৰৱেশ কৰি পাচলি খেতি নষ্ট কৰা বুলিও সদৰি কৰিছে। স্থানীয় ৰাইজে বৰ্তমান আতংকত সময় পাৰ কৰিবলগীয়া হোৱাৰ লগতে গড়ৰ নিৰাপত্তাক লৈও উদ্বিগ্ন হৈছে বন বিভাগ। আজি দেখিছিলোঁ ৰাতিপুৱা 4 বজাত
এই জেওৰা ভাঙি আহিছে। মই আহিছিলোঁ এইকেইটাক দেখি মই ভয়তে পলালোঁ। শাক পাচলি গোটেই লণ্ড ভণ্ড কৰিছে, জেওৰা ভাঙিছে। আমিতো কালিৰ পৰা এইকেইদিনটো কণ্টিনিউ এসপ্তাহ হ'লেই ঘূৰি ফুৰা। খোজটো পাইছোঁ, খোজে গোটেই ভাঙি নিছে। ৰাইজৰ খোজকে ৰাইজ ধেৰ আছে ওচৰতে। কুকুৰৰ মানে খুব ৰাউচালি শুনি আমি ভাবিছোঁ ক'ৰবাত বাঘ চাঘ আহিছে নেকি এনেকৈ বুলি, কিন্তু পুৱা গম পাইছোঁ যে বাঘ নহয়, এইফালেদি গড়হে মানে গৈছে বুলি। গড়ৰ সন্ধানত হাবিয়ে বনে উৰুৱাইছে ড্ৰোন, ফুটাইছে শূন্যলৈ গুলী, কিন্তু এতিয়ালৈকে ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হোৱা নাই গড় দুটাক। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু কোন কোন বিধায়কে যোগ দিব বিজেপিত? এই বিধানসভা অধিৱেশনতে স্পষ্ট হ'ব সকলো ছবি। মাজুলীৰ পাছত ৰাজ্যত পুনৰ উপ নিৰ্বাচনৰ আগজাননী দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কোন কোন বিধায়কে যোগ দিব বিজেপিত? বিধানসভা অধিৱেশনত স্পষ্ট হ'ব ছবি। মাজুলীৰ পাছত ৰাজ্যত পুনৰ উপ নিৰ্বাচনৰ আগজাননী দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভাৰত মাতা কি! মাজুলীতো বাই ইলেকশ্যন হ'ব, কিন্তু ইমিডিয়েটলি মই বাই ইলেকশ্যনৰ পক্ষপাতী নহয়। আৰু কিন্তু বাই ইলেকশ্যনৰ আগজাননীটো আপোনালোকে এই বিধানসভাৰ মাজতে দেখা পাব যে এইকেইজন ঠিক আছে। শনিবাৰে BTRত প্ৰমোদ বড়ো চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে দিলে কেইবাটাও ভাল খবৰ। 2023 চনৰ 15 আগষ্টৰ ভিতৰত আৰম্ভ হ'ব কোকৰাঝাৰ মেডিকেল কলেজ। 3 বছৰৰ ভিতৰত বিশ্ববিদ্যালয়লৈ উন্নীত হ'ব কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়। 2023 চনৰ 15 আগষ্টৰ ভিতৰত কোকৰাঝাৰ মেডিকেল কলেজ আমি আৰম্ভ কৰিম। 3 বছৰৰ ভিতৰত কোকৰাঝাৰ কলেজক বিশ্ববিদ্যালয়লৈকে আমি উন্নত কৰিম। 2 বছৰৰ ভিতৰত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এটা চেণ্টাৰ আমি ওদালগুৰিত আৰম্ভ কৰিম। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত স্বতন্ত্ৰতা প্ৰদান কৰি BTR চুক্তিৰ কাৰ্যকৰীকৰণ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। BTR অঞ্চলত থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদবিলাক BTR কৰ্তৃপক্ষই পূৰণ কৰিব। তাত অসম চৰকাৰৰ কোনো এখতিয়াৰ নাই। MOUতে লিখা আছে, ক্লজতে লিখি আছে যে 3rd গ্ৰেড 4th গ্ৰেড BTRে দিব। মইতো কওঁ 2nd গ্ৰেডখিনিও BTRে দিব লাগে। মানে ক্লাছ 2 গেজেটেড পোষ্টখিনিও BTRে নিজে দিলেই ভাল। BTR সচিবালয়ৰ পথাৰত উদযাপিত বৰ্ষপূৰ্তিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতৰ ৰাজ্যিক ৰেলৱে আৰু হস্ততাঁত বিভাগৰ মন্ত্ৰী দৰ্শনাথ জাৰদোছে অংশগ্ৰহণ কৰাৰ লগতে উপস্থিত থাকে মন্ত্ৰী অশোক সিংঘল, কেশৱ মহন্ত, UG ব্ৰহ্ম আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং। কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সংঘাত বিতৰ্কিত হোজাই ষ্টাৰ হেল্থ কেয়াৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ। চিকিৎসাৰ নামত ৰোগীৰ পৰা অধিক হাৰত ধন লোৱাৰ অভিযোগ এই হস্পিটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে। এটা CCTVৰ ফুটেজত দেখা গৈছে ভীষণ তৰ্কাতৰ্কি। এই দৃশ্য হোজাইৰ ষ্টাৰ হেল্থ কেয়াৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ। চিকিৎসালয়খনৰ বিৰুদ্ধে উঠিছে ৰোগীৰ বেছিকৈ বিল বনোৱাৰ অভিযোগ। ষ্টাৰ হেল্থ কেয়াৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰত চিকিৎসক দম্পতি স্মিতা ভৌমিক আৰু হিমত সিং ৰাথোৰ নিয়োজিত হৈ আছিল। নিয়োজিত এই চিকিৎসক দম্পতিৰ নামত চিকিৎসালয় কৰ্তৃপক্ষই ৰোগীৰ পৰা ব্যাপক হাৰত বিল বনোৱাৰ অভিযোগ তুলিলে খুদ এই চিকিৎসকদ্বয়ে। চিকিৎসকৰ নামত চিকিৎসালয় কৰ্তৃপক্ষই বেছিকৈ বিল বনোৱাৰ বাবে বিৰোধিতা কৰিবলৈ আগবাঢ়ি আহিল খুদ এই চিকিৎসক দম্পতি। আৰু তাৰ পিছতেই হাস্পতালৰ ভিতৰত লাগিল দুৰ্বাদল কাজিয়া।
CCTV কেমেৰাত বন্দী হোৱা এই কাজিয়াৰ আঁৰৰ কাৰণ ব্যাখ্যা কৰিলে চিকিৎসক দম্পতীয়ে। পৰহি মই এটা পেচেণ্টক এডমিট কৰিছোঁ। এডমিট কৰাৰ পিছতে পেচেণ্টটোৰ গল ব্লাডাৰ ষ্টোন ওলাইছে। গল ব্লাডাৰ ষ্টোন যেতিয়া ওলাইছে মই কৈছোঁ তুমি ৰিচেপশ্যনত সোধা আমাৰ ইয়াতে হস্পিটেলত অপাৰেশ্যন কৰিলে কিমান পইচা খৰচ হ'ব। ময়ো জানো মেম ইয়াতে 45,000 পৰা 50,000 বিল হ'ব। ৰিচেপশ্যনৰ মোক একেখিনি কথা কৈছে। এইটো ডক্টৰ সুমিত দাসৰ হস্পিটেল, সি যি বন যায় সি তাতে বিল বনাব। সেইকাৰণে তুমি য'ত বিচাৰা তাতে গুচি যোৱা। তুমি গুৱাহাটী মেডিকেল কলেজ যোৱা। তাৰপিছত সি খবৰ ল'লে যে নাই মেম গেট হস্পিটেলত মোৰ 25,000 টকাত মোৰ অপাৰেশ্যন হৈ যাব। মই ক'লো ঠিক আছে, 25,000 টকাত যদি অপাৰেশ্যন হয় মই কি দালাল নেকি? সেই কথা লৈ সুমিত দাসৰ ইগত লাগি গ'ল। ৰাতি 11টা বজাত মোক মেছেজ কৰিছে, আজিৰ পৰা এতিয়াৰ পৰাই মোৰ হস্পিটেলৰ পৰা ওলাই যাবা। ইফালে এই কাজিয়াৰ পিছতেই চিকিৎসক দম্পতি আৰু চিকিৎসালয় কৰ্তৃপক্ষই পৰস্পৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি গোচৰ তৰিছে হোজাই আৰক্ষী থানাত। হোজাইৰ পৰা প্ৰণৱ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰঙিয়াৰ বিদ্যালয়ত চাইকেল চুৰৰ সন্ত্ৰাস। মহিলাই চুৰি কৰিলে ছাত্ৰীৰ চাইকেল। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ঘটিল এই ঘটনা আৰু CC কেমেৰাত বন্দী হ'ল চাইকেল চুৰিৰ সমগ্ৰ দৃশ্য। দৃশ্যটো CCTVত বন্দী হোৱা। একো নকলেও বুজিব পাৰিব কি হৈ আছে। বহুকেইখন চাইকেল ৰখাই থোৱা এই চৌহদটো ৰঙিয়াৰ এখন বিদ্যালয়ৰ। বিদ্যালয়ৰ গেট খুলি সন্তৰ্পণে সোমাই অহা মহিলাগৰাকীয়ে চাইছে ইফালে সিফালে আৰু এপাকত এখন চাইকেল গৰাকীয়ে লৈ যোৱা দি লৈ বাহিৰলৈ ওলাই গৈছে মহিলাগৰাকী। গম পাইছে এগৰাকী চুৰণী মহিলা। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 10ম শ্ৰেণীৰ ছাত্ৰী এগৰাকীৰ চাইকেল এইদৰে চুৰি কৰি নিলে চুৰণীগৰাকীয়ে। মই 9:30 মানত স্কুলত আহিছিলোঁ। অহাৰ পিছত চাইকেলখন গেটৰ ভিতৰত থৈ ক্লাছ কৰিব গ'লোঁ। ঘৰত যাবলৈ ওলাই দেখোঁ যে চাইকেলখন নাই। তাৰপিছত CCTVত চালোঁ স্কুলত, তাতে মহিলাজনী নিয়া বুলি ধৰা পৰিছে আৰু মহিলাজনীক বিচাৰি পেলাই মোক চাইকেলখন দিব লাগে আৰু দেউতাই ইমান কষ্ট কৰি চাইকেলখন মোক যোগাৰ কৰি দিছিল, এতিয়া পালে ভাল লাগে আৰু। দিন দুপৰতে বিদ্যালয় চলি থকা সময়ত এইদৰে চুৰণীয়ে চাইকেল চুৰি কৰি নিৰ্বিঘ্নে আঁতৰি যোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিদ্যালয়খনত। ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পিতৃয়ে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। নগাঁৱৰ সুদখোৰ ইৰাণ ওৰফে ইমৰানৰ গ্ৰেপ্তাৰৰ পাছতে আৰু বহু সুদ মাফিয়াৰ কলংকিত অধ্যায় পোহৰলৈ আহিছে। সুদ পৰিশোধ কৰিব নোৱাৰি নিজৰ ঘৰ বাৰী হেৰুৱাই আত্মহত্যা কৰা বহু দুৰ্ভগীয়া লোকৰ কাহিনী। টেস্পিয়াৰ দৰে বহুজনক নিঃশেষ কৰিলে সুদ ব্যৱসায়ীয়ে। সুদ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যা কৰিবলৈ বাধ্য হ'ল সফল ডেকা। ইৰাণ, কমল, জেকি, চম্পক আৰু ৰূপজ্যোতিৰ বাবে ধ্বংস হ'ল বহু পৰিয়াল। সুদৰ ব্যৱসায়েৰে নগাঁৱত সম্পত্তিৰ পাহাৰ গঢ়া ইৰাণৰ গ্ৰেপ্তাৰৰ পিছতেই নগাঁৱৰ বহু সুদ মাফিয়াৰ কলংকিত অধ্যায় পোহৰলৈ আহিছে। অধিক হাৰত ঋণ শোধ কৰিব নোৱাৰি বহু পৰিয়ালে আত্মহত্যাৰ পথ বাছি লৈছিলে। তেনে এটা পৰিয়ালৰ কাহিনীয়ে এই সময়ত নগাঁৱত পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। হয়, সুদৰ ব্যৱসায়ৰ বাবেই নগাঁৱত ধ্বংস হৈছে বহু পৰিয়াল। আত্মহত্যা কৰিবলৈ বাধ্য হৈছে বহুজনে। নগাঁৱৰ সুদ ব্যৱসায়ী ইৰাণক আনন্দ মিশ্ৰ বাহিনীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতেই পোহৰলৈ আহিছে বহু তথ্য। আৰ্থিক দিনতাত ভোগা লোকক ঋণ প্ৰদানৰ নামত অধিক হাৰত সুদ আদায় কৰি বহু পৰিয়ালক সৰ্বস্বান্ত কৰা ইৰাণৰ দৰে বহু মাফিয়াৰ কলংকিত অধ্যায় পোহৰলৈ আহিছে। এই পৰিয়ালটোলৈ মন কৰক। এখেত নগাঁৱৰ পৰ্যটন নিগমৰ কৰ্মচাৰী ৰাজেন মহন্ত। বিগত 22 মাৰ্চত তেওঁৰ একমাত্ৰ পুত্ৰই ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাছি লৈছিল। শৰীৰ চৰ্চাৰ নামত সুদৰ ব্যৱসায় চলোৱা নগাঁৱৰ মাফিয়া কমল চেত্ৰীৰ পৰা মাত্ৰ 1 লাখ টকা সুদত লৈ
তেওঁৰ পুত্ৰই পৰিশোধ কৰিবলগীয়া হৈছিল ৩৮ লাখ টকা। বিনিময়ত হেৰুৱাইছিল নিজৰ ঘৰ, মাটি। তাৰ পিছতো টেষ্ট বিয়াৰ দৰে কমল চেত্ৰী, ৰূপজ্যোতি কাশ্যপ, চম্পক শইকীয়া আৰু জেকি শৰ্মা নামৰ কেইটামান খুদখুৰৰ নিৰ্যাতন সহিব নোৱাৰি যোৱা ২২ মাৰ্চত আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল বিজিত মহন্তই। মৃত্যুৰ পূৰ্বে বিজিতে তেওঁৰ আত্মহত্যাৰ কাৰণ সন্দৰ্ভত সকলো স্বীকাৰোক্তি সন্নিৱিষ্ট কৰি লিখি থৈ গৈছিল ছুইচাইড নোট। মই নাজানো আৰু গুণ্ডানে কি আহি পেলাই কৈছে আমাৰ পৰা টকা আনিছে, এনেকুৱা মই কৈছে কি টকা আনিছে? তেওঁলোকে কৈ আছে যে ৩৮,২০,০০০ টকা। মই লোন লৈ বেংকৰ লোন লৈ ঘৰ বনাইছোঁ। কাৰ পইচা আনিছে, কোনে আনি দিছে মই নাজানো, আৰু সি মোক কোৱা নাই। মোক মানে দম দিছে কমল চেত্ৰী আৰু কমল চেত্ৰীৰ আৰ লগত। সি অসুখীয়া ল'ৰা, শুই পেলাই আকৌ তাৰ লগত কথা পাতে, হেৰি কৰে। তাৰপিছত এনেকৈ মাজে মাজে তাক দমো দিয়ে বোলে, তই মা দেউতাক মাৰি পেলাম, হেৰি কৰিম, তই পইচাটো দিব লাগিব। উল্লেখযোগ্য যে এই সংক্ৰান্তত নগাঁৱৰ ইটাচালিত পৰিয়ালটোৱে গোচৰ তৰিছিল যদিও সেই সময়ৰ ইটাচালিৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ সিনহাই অপৰাধীক সুৰক্ষা দি নগাঁৱৰ পৰা পলুৱাই পঠোৱাতহে সহায় কৰিছিল বুলি অভিযোগ উঠিছে। মৃত্যুৰ সময়লৈকে কমল চেত্ৰীৰ জিমত সহকাৰী কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ থকা বিজিত মহন্তৰ আত্মহত্যাৰ ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে কমল চেত্ৰীসহ আটাইকেইজন অভিযুক্ত। এতিয়া এইকেইজন অভিযুক্তৰ উপৰিও অপৰাধীক সুৰক্ষা দিয়াৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়া সঞ্জীৱ সিনহাৰ বিৰুদ্ধে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কথাশিল্পী ইমৰান শ্বাহক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ল পদ্মশ্ৰী সন্মান। শনিবাৰে কথাশিল্পীগৰাকীৰ শিৱসাগৰৰ ঢাইআলিস্থিত বাসগৃহত উপস্থিত হৈ এই সন্মান প্ৰদান কৰে জিলা উপায়ুক্ত মেঘনিধি দাহালে। শাৰীৰিক অসুস্থতাৰ বাবে নতুন দিল্লীৰ বঁটা প্ৰদান অনুষ্ঠানত অংশ লোৱা নাছিল ইমৰান শ্বাহে। বঁটা গ্ৰহণ কৰি নিজে সুখী হোৱা বুলি অনুভৱ ব্যক্ত কৰে কথাশিল্পীগৰাকীয়ে। পোৱাৰ কাৰণে মই খুব ভাল পাইছোঁ, চৰকাৰক ধন্যবাদ জনাইছোঁ। বিশেষকৈ আজি যিহেতু মোক আনি মই যাব নোৱাৰিলোঁ, মোক যিহেতু ঘৰতে কৰিছে, এইটো ইয়াৰ কাৰণে মই কৃতজ্ঞ চৰকাৰৰ ওচৰত। মই এই বঁটাটোৰ কাৰণে মই আন ধৰণেও সন্তুষ্ট হৈছোঁ, কাৰণ মই যিখিনি কাম কৰিছোঁ, যিহৰ কাৰণে মোক দিছে, সেইখিনি আমাৰ যিখিনি আমি যিবিলাকক হেভনছ কওঁ, তেওঁলোকৰ কাৰণে মই কাম কৰি আহিছিলোঁ। আৰু এইটো যে চৰকাৰৰ চকুত পৰিল আৰু এইটো কৰিছে, ইয়াৰ এটা প্ৰভাৱ, সুদূৰ প্ৰভাৱ এটা হ'ব বুলি মই ভাবিছোঁ সমাজত, আৰু সেইকাৰণে মই ভাল পাইছোঁ, আনন্দ পাইছোঁ। আজি যিটো আমাৰ ইমৰান শ্বাহ ডাঙৰীয়া যিটো পদ্মশ্ৰী বঁটাটো এবাৰ পাইছে, তেওঁ নিজে দিল্লীত এটেণ্ড হৈ ল'ব নোৱাৰিলে যিটো চেণ্ট্ৰেল ফাংচনত। চ' আজি মই সৌভাগ্যটো পালোঁ যে মই তেওঁক আহি নিজৰ হাতেদি তেওঁক পুৰস্কাৰটো দিব পাৰিছিলোঁ। যিহেতু এইটো ফৰ্মেল ফাংচন নহয়, ফৰ্মেল ফাংচনটো দিল্লী অলৰেডি হৈ গৈছে। মই মানে এনে যিটো চৰকাৰৰ প্ৰতিনিধি হয় জিলাত মানে তেওঁক হেণ্ড অভাৰ কৰিছোঁ, তাতকৈ ভাল লাগিছে। আৰু শিৱসাগৰৰ কাৰণে এইটো এটা গৌৰৱৰ দিন বুলি ভাবিছোঁ। চিটি 18ত পুনৰ সময় হ'ল আন এটি বাণিজ্যিক বিৰতিৰ।